ভাল কাহানী এটা হ'ল সকলোকে কৈ আছো আমাৰ ৰাকেশ থাকি গৈছিলে অ ভাইটি তোমাক এইটো আহি গৈছিলে বলা বলা উঠা মামহন নাম দিছে লম্বা হেপী নিউ নমস্কাৰ প্ৰিয় বন্ধুবৰ্গ আৰু মোৰ আইসকল দাদাসকল মোৰ জয়গুৰু গ্ৰহণ কৰিব দ্য আছামিজ ব্লগ এণ্ড ট্ৰেভেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম প্ৰত্যেক বছৰৰ দৰে এইবাৰো মই জানুৱাৰী মাহত যাব ওলাইছোঁ দেওঘৰলৈ আৰু এইবাৰ দেওঘৰৰ যিটো যাত্ৰা হ'ব অলপ সুকীয়া হয় কিয়নো গোবিন্দাৰ এইবাৰ 25 বছৰ অতিক্ৰম কৰিছে আৰু এই শুভখনৰ সাক্ষী হ'বলৈ মই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ মোৰ বন্ধুবৰ্গৰ শুভাকাংক্ষীৰ লগত বোকাখাটৰ পৰা দেওঘৰলৈ দেওঘৰত গৈ এই শুভখনত কি হয় কি নহয় সকলোখিনি তথ্য মই মোৰ ব্লগৰ যোগেদি আপোনালোকক সকলোকে দেখুৱাব চেষ্টা কৰিম আৰু এয়া মোৰ বেকপেক তৈয়াৰ হৈ গৈছে আজি আমাৰ যাত্ৰাটো আৰম্ভ হ'ব বোকাখাটৰ পৰা মোৰ প্ৰায় 10টা মানত গাড়ী আছে ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম বঙাইগাঁওলৈকে আমাৰ বঙাইগাঁৱত 1 তাৰিখে ট্ৰেইন আছে কাইলৈ দিনটো আমাৰ এজন ফেমিলিৰ ঘৰত থাকিম 31 তাৰিখ যেহেতু 31 তাৰিখটো আমি তাত সেলিব্ৰেশন কৰিম তাৰ পৰা আমি 1 তাৰিখে দেওঘৰলৈ আমি যাত্ৰা আৰম্ভ কৰিম আৰু মোৰ বন্ধুবৰ্গ আৰু শুভাকাংক্ষীলৈ এটাই অনুৰোধ এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আপোনালোকৰ এটা সাবস্ক্ৰাইবে মোৰ ভিডিঅ' বনোৱাত বহুতো উৎসাহ মোক প্ৰদান কৰে তেন্তে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ অনুগ্ৰহ কৰি নাপাহৰিব আৰু এনেদৰে মই নিজৰ বেকপেক কৰি যাবলৈ ওলালোঁ দেওঘৰলৈ আৰু ল'ৰা মোক সহায় কৰি আছিলে ইটো বস্তু আনি দিছিলে এই কাপোৰখিনি ওলাই গ'ল নহয় আৰু যাব মন গৈছে বুলি কৈছে পাপা মোকো লৈ যা বুলি কৈ আছে কিন্তু অলপ ডাঙৰ হৈ লওক তাকো লৈ ফেমিলি লৈ এপাক আহিম আগত মই আহিছিলোঁ ইয়ালৈ সিহঁতক লৈ এবাৰ অলপ মাজৰ ছিজনত আহিম এতিয়া ঠাণ্ডা গৰম সমান থাকে সেই ছিজনটোত আহিম বুলি ভাবিছোঁ মই মোৰ বেকপেক পিঠিত লৈ যাবলৈ ওলালোঁ দেওঘৰলৈ আৰু পূৰবীয়ে মোক ভিডিঅ' বনাওঁতে সহায় কৰি দি আছিল ল'ৰাক অলপ পাছফালে থৈ আছিলে তথাপিও তাৰ মনটো খুব যাবলৈ কান্দি আছে ল'ৰাই তাক নিনিলেও নহয় লৈ গ'লেও অসুবিধা কি কৰোঁ কি নকৰোঁ অলপ বুজাই শুনাই তাক হেৰি কৰিছোঁ আৰু আমাৰ আৰু এজনে মোৰ লগত ওলাইছে যাবলৈ পাপা ক'ত যাব দেওঘৰ যাব পাপা আমাৰ এজন ওলাইছে মোৰ লগত যাবলৈ তাক লৈহে যাব লাগে আৰু তুমি যাবা নেকি তুমি অলপ ডাঙৰ হ'লে যাবা দেই ঘৰৰ পৰা ওলাই বৰ্তমান বাছ ষ্টেণ্ডলৈ গৈ আছোঁ বাছ ষ্টেণ্ডত লগৰ দুটামান আছে আৰু গুৰু ভাই আছে দুজন শুভম আৰু ৰাকেশ তেওঁলোক ঘৰৰ পৰা ওলাইছেহি যিহেতু মই বোকাখাটৰ ইটো পাৰে থাকোঁ সিহঁতে সিটো পাৰে থাকে বোকাখাটৰ টাউনটো মাজত হয় সিপাৰে সিহঁত থাকে সিপাৰে আমি থাকোঁ মানে মই থাকোঁ তেতিয়া আহি আছে খোজকাঢ়ি মই খোজকাঢ়ি গৈ আছোঁ গাড়ী 10টা 10:30 আছে বুলি কৈছে 10টা মানত আহি সোমাব চাগে আৰু আমাৰ ট্ৰেইনটো আছে ডিব্ৰুগড়ৰ পৰা ভায়া ৰাংগাপাৰা হৈ দেওঘৰ আমাৰ 1 তাৰিখে বৰ্ডিং ষ্টেচন হৈছে বঙাইগাঁৱৰ পৰা বৰ্ডিং কৰিম আমি খুব চিপেষ্ট প্ৰাইচ হয় 600-700 টকাৰ ভিতৰত টিকেট হৈ গৈছে তো সেইটো ট্ৰেইনত আপোনালোকে প্লেনিং কৰিব পাৰে তাতো যাব পাৰে আৰু ৰাতি চিকনাতা থানৰ গেটৰ তলেদি গ'লে এই দৃশ্যটো খুব মনটোক আকৰ্ষণ কৰে আৰু এই গেটৰ দৃশ্যটো অলপ কেমেৰাত মই বন্দী কৰি থলোঁ খুব ভাল লাগে জেগাখন ৰাতি ৰাকেশ আৰু শুভমৰ কাৰণে প্ৰথম গাড়ীটো মিছ কৰিলোঁ এতিয়া দ্বিতীয়টো গাড়ীৰ কাৰণে ৰৈ আছোঁ তাকে কি হয় চাওঁ যদি হয় তেতিয়াহ'লে এখন গাড়ী পাম নহ'লে যোৱাটো চাগে কাইলৈ ৰাতিপুৱা কৰিব লাগিব অ ভাইটি তোমাক এইটো আহি গৈছিলে বলা উঠা ভাল কাহানী এটা হ'ল সকলোকে কৈ আছোঁ আমাৰ ৰাকেশ থাকি গৈছিলে ৰাকেশক আমি ভিক্ষাৰীয়ে দিছোঁ ৰাকেশ তোমাৰ কি হৈছিলে মহাবীৰৰ ঘৰৰ ওচৰত তাক লৈ আহিছোঁ আমি এতিয়া ঘটনাটো বিতংভাৱে কৈ দিছোঁ বোকাখাটৰ পৰা বঙাইগাঁও যোৱালৈকে যিটো গাড়ী আছিলে সেইটো কিন্তু কেঞ্চেল হ'ল তাৰপিছত আৰু এখন গাড়ী আহিলে তাত আমি
ফিক্স কৰিলোঁ যে আমি তাত যাম কিন্তু প্ৰথমত জীৱনত প্ৰথম বুজি পাইছোঁ যে 3 মানে 2 গাড়ী কণ্ডাক্টাৰটোক ক'লোঁ আমি 3জন আছোঁ আমি 2জন উঠিলোঁ 3 নম্বৰজন মানে ৰাকেশ নুঠিলে গাড়ীত সিহঁতে গাড়ীটো এৰি দিলে এতিয়া আমি কি কৰিম আমি ভাবিলোঁ ৰাকেশ উঠিলে তাৰপিছত মহাবীৰ পুৰা ঘৰৰ ওচৰত গম পাইছোঁ যে ৰাকেশ গাড়ীত উঠাই নাই এতিয়া কথাটো গ'ল শুভমক সুধিছে ৰাকেশ উঠিলে নে নাই উঠা ৰাকেশ বোলে উঠোৱাই নাই এতিয়া কি হ'ব কণ্ট্ৰাক্টাৰ উঠিলোঁ যে আমাৰ আৰু এজন আছিল উঠিলে নাই আমি গম নাপাওঁ নহয় যেতিয়া গাড়ী আগফালে চাইছোঁ ৰাকেশ নাই ৰাকেশ তাতে থাকিলে এতিয়া কি কৰোঁ আকৌ ৰাকেশক ফোন কৰিছোঁ ৰাকেশক কৈছে তই ক'ত আছ মোক এতিয়া নুঠালি গাড়ীত বোলো তহঁতি দুটা একেলগে যাবি নেকি তাৰপাছত কণ্ট্ৰাক্টাৰক কৈছে আপোনালোকে ৰখাই দিয়ক অলপ আমাৰ লগৰ এটা এতিয়াও আহিবলৈ বাকী আছে আহি আছে ৰখাই মেলি তাক উঠাইছোঁ এয়া এতিয়া ৰৈ আছে ই শুইছে আৰামছে হৈছে এইটো আৰামছে শুই আছে বৰ্তমান আমি কাজিৰঙাত কিবা চাগে জন্তু জানোৱাৰ পাৰ হ'ব আমাক ৰখাই থৈ দিছে ইয়াত যি কি নহওক আমি ভালে কুশলে 3জনে আহি গাড়ীত উঠিলোহি আৰু কাইলৈ এই ভিডিঅ'টো কণ্টিনিউ হ'ব বঙাইগাঁৱত গৈ কাইলৈ অলপ বঙাইগাঁৱটো এক্সপ্ল'ৰ কৰিম কোনোদিন বঙাইগাঁও যোৱা নাই আজি প্ৰথমবাৰ বঙাইগাঁও গৈ আছোঁ বঙাইগাঁও আগত ট্ৰেইনত গৈছোঁ কিন্তু বঙাইগাঁৱত কেতিয়াও ঘূৰা নাই খালি বঙাইগাঁৱত গৈ বঙাইগাঁও জেগাটো দেখুৱাম ধুনীয়াকৈ তেনেকৈ ফুৰিম গোটেইখিনি ফূৰ্তি কৰিম কালি 31 ডিচেম্বৰ হয় 31 ডিচেম্বৰটো কালি আমি বঙাইগাঁৱত চেলিব্ৰেট কৰিম এই ভিডিঅ'খিনি আপোনালোকে পাই থাকিব বৰ্তমান আহি পালোঁ চিমলাগুৰি মানালী চিমলা নহয়তো ক'ৰবাত এটা চিমলা হয় ইয়াৰ পৰা যাব লাগিব আকৌ বঙাইগাঁও শুভমে গাড়ী মাৰ্চিডিজ বেঞ্চ এখন ঠিক কৰিছোঁ তাতে আৰু আমি বঙাইগাঁও যাম গোটেইকেইটা বৰ্তমান আমি আহি পালোঁ বঙাইগাঁও আৰু ৰাতিৰ নিচিনা এতিয়া এটা খেলি মেলি লগালে শুভমে নামিব লাগিছিলে ক'ৰবাত নামিছোঁ ক'ৰবাত ভাইটি তুমি কি অংক কৰিলা কৈ দিয়াচোন এতিয়া হা ৰাকেশ তুমি বুজাই দিয়া 10 টকাত হোৱা কামটো 120 টকাত লগাইছে ই কি হ'ল ৰাকেশ কাহিনীটো কৈ দে এতিয়া 10 টকা নামৰ জেগাত আমি 100 টকা ভৰাইছে তাত কি আছা গুগল মেপতকৈ সি ড্ৰ'ন ওলাইছে গুগল মেপৰ ওপৰত মানে সি ওপৰৰ মাল মায়া চব মায়া শুভমৰ মাৰ্চিডিজ বেঞ্চত আমি গৈ আছোঁ শুভমৰ ভিন্দৰ ঘৰত মাৰ্চিডিজ বেঞ্চ আমি 10 টকাৰ জেগাত 80 টকাত চুনা লগাই বিন্দাছ বুকু ফুলাই খোজকাঢ়ি গৈ আছোঁ গোটেইকেইটাই হা হয় নাই 10 টকাত হোৱা কামটো 20 টকা কৰিছিলে 20 টকা নহয় 30 টকাকে 90 টকা কৰিছিলে আকৌ বুকু ফুলাই গৈ আছোঁ আমি চিনা টানকে ক'ৰবাত লৈ গৈছে ক'ত লৈ গৈছে মই ক'ব নোৱাৰোঁ দেই বাংলাদেশ বৰ্ডাৰ বুলটিৰ টুম্পাৰ ঘৰ আহি পাইছোঁ টমটমৰ ঘৰত ৰাতিপুৱা গাড়ীৰ পৰা নামি আমি যেতিয়া ঘৰ আহিলোঁ ইমানেই ভাগৰ লাগিলে 3টাই ভালকৈ শুইছোঁ আৰু হোৱাৰ পাছত এতিয়া জাষ্ট সন্ধিয়া উঠি আহি অলপ টাউনটো চাবলৈ ওলাই আহিলোঁ আৰু আমাৰ গুৰু ভাই এজন আহি আছে গুৰু ভাইজন চাগে আহি পাইছে ষ্টেচনৰ পৰা ওলাইছোঁ বুলি কৈছে গুৰু ভাইজনক দেখুৱাইছোঁ ভাল লাগে ল'ৰাটো ভিন্দৰ বাইক লৈ শুভমে মই ৰাকেশে 2খন বাইক লৈছোঁ ওলাই গ'লোঁ গুৰু ভাইজনক আনিবলৈ ষ্টেচনৰ ফালে অলপ আমি আগুৱাই গৈছোঁ ফোন কৰিছিলে অটো পোৱা নাই বুলি কৈ আছে সি তাক কৈছোঁ তুমি অলপ খোজকাঢ়ি আগলৈ ওলাই আহে আমি গৈ আছোঁ বাইক লৈ তাৰপিছত লগ পাই আছোঁ গৈ এনেদৰে গৈ আছোঁ আমি টাউনৰ মাজেদি বাইক লৈ আৰু যিহেতু আজি 31 ডিচেম্বৰ হয় তো চেকিং বহুত জেগাত আছে আমি গোটেইকেইটাই হেলমেট পিন্ধি আছোঁ ভিন্দ তাৰ লগৰ এটাৰ দোকানত হেলমেট থৈ আহিছে তাৰপৰা হেলমেটখন লৈ যাব আৰু
প্ৰত্যেক জেগাতে ক'ৰবাত নাই ক'ৰবাত চেকিং চলি আছে। গুৰুবাইজন অহা অলপ পলম হোৱাৰ কাৰণে ৰাকেশে মই অলপ ক্লক টাৱাৰ ডিব্ৰুগড়ত বঙাইগাঁও এটা ফেমাছ ISS ক্লক টাৱাৰ হয়। ক্লক টাৱাৰটো এবাৰ দেখুৱাই আছোঁ। আমি দুটাই গৈ আছোঁ ক্লক টাৱাৰ ওচৰলৈকে। তাত গৈ অলপ ভিডিঅ' কৰিম। জেগাটো খুব ধুনীয়া। ফেচবুকত ৰিলছবোৰত পাই থাকোঁ, অহা নাই কেতিয়াও। আজি যেতিয়া আহিছোঁ অলপ চাই যাওঁ কেনেকুৱা। চহৰৰ মাজমজিয়াত থকা ক্লক টাৱাৰটো খুব ধুনীয়া। বঙাইগাঁৱৰ মাজমজিয়াত থকা ক্লক টাৱাৰটো খুব ৰিলবোৰত দেখোঁ, ইনষ্টাগ্ৰামত চাওঁ। আজি আহিব পাৰিছিলোঁ, জেগাটো খুব ধুনীয়া। ৰাতি হয়তো চাগে ভালকৈ ক্লিয়াৰিটি ইমান আহিব নোৱাৰে চাগে কেমেৰাত, কিন্তু আপোনালোকে যদি ওচৰত আহে অলপ ভিডিঅ' কৰিছোঁ, চিনেমেটিক কেইটামান লৈছোঁ চাব। আৰু মই আৰু ৰাকেশ যিহেতু মোৰ কেমেৰা কৰি আছোঁ, কেইটামান ফটো লওঁ, লৈ তাৰপিছত ওলাই যাম। এয়া আছিল ক্লক টাৱাৰ ভিডিঅ'। তাত গ'লোঁ অলপ সময়ৰ কাৰণে, যিহেতু সময়ৰ নাটনি, উপায় নাই, কি কৰিম। অকণমান জেগা এখন ফুৰি আহিলোঁ, চালোঁ, আপোনালোককো দেখুৱাব চেষ্টা কৰিছোঁ। আৰু আজি সৰু সুৰাকৈ ভিনদৈ অলপ 31st পাৰ্টি এটা দিছে, তাকে এতিয়া বজাৰ চজাৰ অলপ কৰি ভিনদৰ লগত ওলাই যাম। তাত কি হয় দেখুৱাই আছোঁ আপোনালোকক। ভিনি আৰু চালা দুটাই তেতিয়াৰ পৰা ৰৈ কাহানী কৰি আছে। আমাৰ 4 নম্বৰ গুৰু ভাইজনৰ যে কথা কৈছিলোঁ, এইজনে 4 নম্বৰ গুৰু ভাই অৰূপ ভাই। ই বৰ্তমান আহি পাইছে ইয়াত, মাত্ৰ লগ পাইছোঁ। কাইলৈ আমাৰ জাৰ্ণিটোৰ লগত যাত্ৰী হিচাপে অৰূপ ভাইও থাকিব। গুৰু ভাই বাকীখিনি কথা ট্ৰেইনত আকৌ পাতিমগৈ। এতিয়া অলপ টাউনটো এক্সপ্ল'ৰ কৰি আছোঁ, অলপ ফুৰি লওঁ, চাই লওঁ কি কি কৰিব পাৰোঁ। ৰাকেশ, চিঙৰাৰ লগত কি হয় এইটো? এইটো এটা মিঠাই। অৰূপে নামটো কৈছে, অৰূপ নামটো কি? লম্বা মোহন। এইটো ৰাকেশে দি আছে লম্বা মোহন। বঙাইগাঁও ফেমাছ মিঠাই খাই আছোঁ। এইটো লালমোহন বুলি গম পাওঁ, কিন্তু অৰূপে নাম দিছে লম্বা মোহন। মানে অলপ চাবলৈ নাম দিছে লম্বা মোহন। খাইছোঁ, টেষ্ট আছে, ভাল খাব। বাইদেউ ফোন কৰি ক'লে 31st নাইট হয়, তাত পুলিচৰ বহুত চেকিং থাকে, কিবা থাকে। বাইক লৈ যোৱাৰ কাৰণে আমি গোটেইকেইটা গুচি আহিলোঁ হোটেলত মিঠাই অলপ খাই। আৰু ঘৰত আহি দেখোঁ খুব ধুনীয়া গান লগাই ভণ্টিকেইজনীয়ে নাচি আছিলে, ভাইটিকেইটাও নাচি আছে। আৰু আমাৰ ওপৰত পূৰা জুই পোৱাত ব্যস্ত হৈ আছে। তেনেকৈ ভণ্টি অলপ ভিডিঅ' কৰি অলপ হাঁহি ধেমালি ফূৰ্তি কৰি তেনেকৈ 31st নাইটটো এনজয় কৰি আছিলোঁ। ৰাতি সময় হ'ল 12টা আৰু ভণ্টিহঁতক লগত লৈ এটা উইচ প্লেনিং কৰিলোঁ। All my subscribers and belovers, countdown start. 5, 4, 3, 2, 1. Happy New Year! আৰু ভণ্টিহঁত গীতৰ তালে তালে নাচিবলৈ ব্যস্ত, আৰু এই ভিনদৌৰ মা জুই ফুৱাত পূৰা ব্যস্ত, জুই ফুৱাই আছিলে। ভিনদৌৰ মাৰ লগত অলপ দেৰি কথা পাতি আমি খানা খাবলৈ আগবাঢ়ি গ'লোঁ। এইফালে শুভম ভিনদৌৰ লগৰকেইটাক খানা দিবলৈ ব্যস্ত হৈ আছে, আৰু আমিও ৰৈ আছিলোঁ খানা খাবলৈ। ৰাতি প্ৰায় 1 বাজি পাৰে হৈছিলে আৰু বহুত ভোক লাগিছিলে।
তথাপিও লগৰখিনিক আগত খুৱাই সৰু ল'ৰা ছোৱালীখিনিক আগত খুৱাই পিছত মই বহিলোঁ বাহঁত বহিলে ভিনদেউ বহিলে আৰু সেইদিনাখন আমি ৰাতিটো সেনেকৈ খানা খাই এনজয় কৰিলোঁ পাৰ্টি কৰিলোঁ ভিনদেউ খুব ধুনীয়াকৈ আয়োজন কৰিছিলে ভাল লাগিলে নমস্কাৰ বন্ধুসকল নতুন বছৰৰ শুভেচ্ছা থাকিল বৰ্তমান আমি গোটেইকেইটা আছোঁ বিচনাত এতিয়া বাজিলে 9টা ৰাতি বহুত দেৰি হ'ল শুবলৈ 3টা বাজিল ট্ৰেইন আছে 1:30 বজাত 2 ঘণ্টা আছে হাতত সময় ওলাই যাব লাগিব তাকে ইমানে ঠাণ্ডা পৰিছে ইয়াত উঠিবলৈ মন যোৱা নাই আঁঠুৱা তলত সোমাই আছে কাশ্মীৰ হৈছে দৰ্জা খুলিলে কাশ্মীৰ ই কৈ অৰূপে কৈ আছে দৰ্জা খুলিলে কাশ্মীৰ দৰ্জা বন্ধ কৰিলে বাংলাদেশ উঠো ফ্ৰেছ হৈ গৈ আছোঁ ট্ৰেইন ষ্টেচনৰ ফালে চাই থাকোঁ বিচনাৰ পৰা উঠি ফ্ৰেছ হৈ গা পা ধুই আমি ভিন্নতৰ ঘৰতে খানা চানা খাই ওলাই আহিলোঁ আমাৰ দ্বিতীয়টো গন্তব্যস্থান দেওঘৰলৈ কিন্তু ভিডিঅ'টো বেছি ডাঙৰ হোৱাৰ কাৰণে আমি আৰু এটা এপিছডত এই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ তেতিয়াহ'লে চাই থাকক নেক্সট এপিছডটো